লোকে লোকাৰণ্য হৈ পৰিছে টেঙাখাটৰ লাঙি গদাপানী ক্ষেত্ৰ। 7 দিনীয়াকৈ অনুষ্ঠিত আহোম জনগোষ্ঠীৰ সাংস্কৃতিক মহোৎসৱ। ম্যানমাৰ, থাইলেণ্ড, অৰুণাচলৰ পৰা আহিছে অতিথি। আহোম জনগোষ্ঠীৰ সাংস্কৃতিক মহোৎসৱৰ আজি হৈছে প্ৰথমটো দিন। আজি প্ৰথমটো দিনতেই দেখা গৈছে টেঙাখাটৰ লাঙি গদাপানীৰ ক্ষেত্ৰত লোকে লোকাৰণ্য হৈ পৰিছে। 7 দিনীয়াকৈ অনুষ্ঠিত কৰা এই আহোম জনগোষ্ঠীৰ সাংস্কৃতিক মহোৎসৱৰ আজি প্ৰথম দিনটোৰ দৃশ্য এয়া। সুদূৰ ম্যানমাৰ, থাইলেণ্ড লগতে অৰুণাচলৰ পৰা অহা টাই খামতি, টাই খাময়াম, টাই তুৰুং, টাই ফাকাকে ধৰি বিভিন্ন জাতিৰ লোকে লাঙি গদাপানী ক্ষেত্ৰত উপস্থিত হৈ প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন কৰে। তাৰ পাছতে মূল তোৰণ উন্মোচন কৰা হয় আৰু তৃতীয় কাৰ্যসূচী হিচাপে টাই আহোম সাংস্কৃতিক মহোৎসৱৰ থিম ছং মুকলি কৰে। এই থিম ছং মুকলি কৰে টিংখং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আৰু প্ৰতিষ্ঠাপক সভাপতি জীৱেশ্বৰ মোহনে। আমাৰ পতাকা উত্তোলন কাৰ্যসূচী হৈ গ'ল, মুখ্য দ্বাৰ উন্মোচন হ'ল আৰু এতিয়া আমাৰ যিটো সংগীত থিম ছং আমাৰ ৰিলিজ হ'ল আৰু এতিয়া আমাৰ ডাম্ফি হ'বলৈ আছে আৰু আমাৰ যিবিলাক সাংস্কৃতিক যিবিলাক আমাৰ ঘৰ বনাইছোঁ সেইবিলাক উন্মোচন হ'ব খন্তেক পিছতে আৰু 2টা বজাৰ পৰা আমাৰ ষ্টাৰৰ সহযোগত আজি সাংস্কৃতিক কাৰ্যসূচী আৰু আলোচনা চক্ৰখিনি আৰম্ভ হ'ব। দেখা যায় যে বাহিৰৰ পৰা বহুত জনগোষ্ঠীৰ লোক ইয়াত উপস্থিত হৈছে। পতাকা কোনে কোনে উত্তোলন কৰিলে? 7খন পতাকা দেখিছোঁ আমাৰ আমি 7টা জনগোষ্ঠী, আমাৰ টাই আহোমৰ, টাই খামতিৰ, টাই ফাকে, টাই খাময়াং, টাই তুৰুং, টাই আইটন, টাই লাই আৰু এখন আমাৰ যিখন ইউটেস্কোৰ মুখ্য সভাপতি মণ্ডলীয়ে কৰিলে আৰু এখন আমাৰ গোটেই আন্তঃৰাষ্ট্ৰীয় যি আমাৰ সমন্বয়ক, এই আন্তঃৰাষ্ট্ৰীয় সমন্বয়কৰ এখন পতাকা আমাৰ উন্মোচন কৰা হৈছে। তেওঁ আজি উপস্থিত হৈ পেলাই এই পতাকা উন্মোচন কৰিলে। সৰ্বমুঠ আমাৰ 9খন পতাকা উত্তোলন হ'ল আৰু ষ্টাৰৰ যিটো ছ'চাইটি ফৰ টাই আহোম ৰিচাৰ্জেঞ্চ তেওঁ সভাপতি ডক্টৰ হেমন্ত গগৈয়ে এখন কৰিছে। আমাৰ টোটেল 9খন। আৰু দেখা গৈছে যে যথেষ্ট মানে দেশী বিদেশী পৰ্যটক বা প্ৰতিনিধি আহি ইতিমধ্যে উপস্থিত হৈছে। কেইখন দেশৰ পৰা এতিয়ালৈকে আহিছে আৰু কিমানজন লোক আহিছে? এতিয়া আমাৰ থাইলেণ্ডৰ পৰা চিয়াংমাই ইউনিভাৰ্চিটিৰ পৰা আহিছে আৰু আমাৰ মুংমাও সেই ৰিজিয়নটো আপোনাৰ আধা আপোনাৰ ম্যানমাৰৰ ব্ৰহ্মদেশত পৰে, আধা আপোনাৰ চাইনাত পৰে। তাৰ পৰা আমাৰ যি চুকাফাৰ ককায়েক, তেখেতৰ চুকানফাৰ পৰিয়ালৰ 4গৰাকী ৰাজকুমাৰীৰ সৈতে বাকী 25গৰাকী আহিছে তেওঁলোকৰ তাৰ পৰা ব্ৰহ্মদেশ আৰু মুংমাও লগ খাই পেলাই আৰু বাকী আমাৰ টাই খামতি, টাই ফাকিয়াল তেওঁলোক প্ৰতিনিধি গোটেইখিনি আহি উপস্থিত হৈছেহি আৰু বিদেশী পৰ্যটকৰ ক্ষেত্ৰত ম্যানমাৰ আৰু থাইলেণ্ডৰে আহিছে আৰু আমি নিমন্ত্ৰণ কৰিছিলোঁ লাওছৰ আৰু ভিয়েটনামৰো, তেওঁলোক কিন্তু এতিয়ালৈকে উপস্থিত হোৱাহি নাই। আপোনালোকৰ এই কাৰ্যসূচী এখন মানে হেৰিয়ত লেখা আছে 2 দিন আৰু এখনত লেখা আছে সপ্তাহজোৰা। ইয়াৰ মানে আচলতে আমাৰ 2টা দিন 21 আৰু 22 এই 2টা দিন আমি ষ্টাৰৰ সহযোগত আমাৰ এই কাৰ্যসূচী আছে আৰু আমাৰ লগত কোঅৰ্ডিনেশ্যন আছে। তেওঁলোকে এই 2টা দিন তেওঁলোকে কৰিব আৰু বাকী 4টা দিন আমাৰ এই সাংস্কৃতিক মহোৎসৱ আছে আৰু প্ৰথম 2টা দিন হৈ গ'ল তেওঁলোকে ইণ্টাৰনেশ্যনেল ইয়থ ফেষ্টিভেল, যিটো 2টা দিন সেইকাৰণে তেওঁলোকৰ 2দিনীয়া কাৰ্যসূচী তেওঁলোকৰ ভাগে আছে আৰু আমাৰ বাকী আমি 4টা দিন আমাৰ নিউজ ৰিপৰ্ট ফাৰ্ষ্ট নিউজ আছাম।